22 টন মানে ইয়াত টোটেল 73 আহিছে অৰুণাচল খাৰচা যাব ইয়াত লিখা আছে ইয়াতটো ওভাৰলোডেড আছে ইয়াত লিখা আছে কি আনিছে গাড়ীত কি আনিছে মহিলা আছে আৰু ইয়াত যোৰাবাদ লিখা আছে কাগজত যোৰাবাদ আছে চালান যিটো আছে যিটো হ'ল আপোনাৰ অৰুণাচলৰ পৰা ওলাই অহা কাগজে চালানটো আপোনাৰ মোবাইলত দিছে দেখুৱাই দিছে দাদা আমাক তাৰ পৰা দালালে দিয়ে মানে অৰুণাচলৰ পৰা আছাম দালালৰ নামটো কি মইতো নাজানো অলপ মানে ফোনটো কৰাই দিলে যায় সন্তোষ কি লিখে সন্তোষ বৰা এজন দালাল হয় মানে বিহাৰী সম্প্ৰদায় হয় তেওঁ এই কামটোৰ লগত জড়িত হৈ আছে মালিকৰ নামটো কি বুলি ক'লে মালিকৰ নাম কি আছে সুমিত জিন্দাল নামৰ কোনো তিনিচুকীয়াৰ ব্যৱসায়ী এজনে এই কামটো কৰি আছে আৰু গোটেইখিনি এই 8খন যিখন গাড়ী সেই 8খন গাড়ীৰ মালিকজন হৈছে সুমিত জিন্দাল আৰু সুমিত জিন্দালে দায়িত্ব অৰ্পণ কৰিছে এই গাড়ীকেইখন চোৱা চিতা কৰিবৰ কাৰণে কোনোবা এজন কি নাম বোলে সন্তোষজনক তেওঁ দালাল হয় তেওঁ মানে এই গোটেইখিনি মেনেজমেণ্ট তেওঁ কৰে আৰু তেওঁৱে আমাক মানে অফাৰো প্ৰদান কৰিছিলে পাৰ গাড়ী কিবা এটা আপোনালোক লৈ লওক আৰু কিন্তু বিষয়টো এই কথাখিনি ৰাইজৰ মতে আহিব লাগে ৰাইজে জানিব লাগে যে অখিল গগৈয়ে বিধানসভাৰ মজিয়াত যিবিলাক কথা কৈ আছিলে সেইটো সঁচা হয় আৰু আমি আজি ইয়াতে ধৰি দেখালোঁ যে 1.5 লাখ টকাকে কোনোবা এই সুমিত বোলা ব্যক্তিজনে কোনোবা এজন ব্যক্তিক দি আছে আৰু তেওঁলোকে মানে এই গোটেইখিনি কণ্ট্ৰল কৰে 1.5 লাখত গোটেই অসমখনত তেওঁলোকে মানে দৈনিক প্ৰায় 100-150 গাড়ী কয়লা মানে দিনতো চলে ৰাতিও চলে কিন্তু মানুহবিলাক লক্ষ্য নকৰে প্ৰশাসন নিমাত আমি প্ৰশাসনৰ মানুহখিনি মাতিছোঁ গাড়ী সন্মুখত পৰি আছে এই গাড়ীকেইখন কাগজ পাতি সঁচা হয় নে মিছা হয় আপোনালোকে আহক চেক কৰা আমাৰ সন্মুখত যদি সঁচা হয় গাড়ীখন যাবলৈ দিয়ক যদি কাগজ পাতি মিছা হয় তেনেহ'লে আপোনালোকে জব্দ কৰক আমি তেওঁলোকক আহ্বান কৰিছোঁ মাতিছোঁ প্ৰশাসনৰ মানুহখিনিক MBIক ফোন কৰিছোঁ পুলিচ প্ৰশাসনক ফোন কৰিছোঁ কিন্তু তেওঁলোকে আমাৰ সন্মুখত অহা নাই এই নাহাৰ কাৰণে আমি দুঘণ্টাটো ইয়াতে থিয় হৈ আছোঁ উপায়ন্তৰ হয় আপোনালোকক আমি সাংবাদিকখিনি মাতিলোঁ মাতি এই কথাখিনি আপোনালোকক ৰাইজৰ লগত ঠেলি দিলোঁ যে কয়লা চিণ্ডিকেটৰ লগত কোন জড়িত হৈ আছে অসমখনত এইটো ক্লিয়াৰ হ'ব লাগে আৰু অসমৰ ৰাইজে বুজিব লাগে এইটো হয় আমি আজি নেল্লিৰ পৰা আমি জাগিৰোডলৈ আহি থাকোঁতে কেইখনমান গাড়ী আমাৰ যি নেল্লি জাগিৰোডৰ যদি নেকি শিলভাঙা যিটো ফ্লাইঅভাৰ যদি শিলভাঙা ফ্লাইঅভাৰ তাতে আমি ইয়াত থিয় কৰাই থোৱা আমি দেখিলোঁ প্ৰথমে ক'লোঁ যে গাড়ীকেইখন কিনো হয় আমিও অলপ ৰখি চালোঁ জাগিৰোড আমি লোকেল হয় আমি ইয়াৰ স্থানীয় হয় আমিও ইয়াতে চোৱা দায়িত্ব আছে চাই আমি দেখিলোঁ যে গাড়ীকেইখনত অভাৰলোডেড কয়লা দেখি যিহেতু বিধানসভাত এটা উত্থাপন হৈ আহিছে আমাৰ এই সন্মানীয় বিধায়ক অখিল গগৈ ডাঙৰীয়াই বাৰে এটা অভিযোগ আনিছে যে 1.5 লাখ টকাত প্ৰত্যেকটো কয়লা গাড়ীৰ নামত 1.5 লাখ টকা চিণ্ডিকেট বিজেপিৰ মানুহে 1.5 লাখ টকাকৈ লৈ এটা চিণ্ডিকেট চলাই আছে আৰু কয়লাবোৰ অবৈধভাৱে চলি আছে যিটো আমি দেখিছোঁ আমি মিডিয়াৰ জৰিয়তে আমি পাইছোঁ অখিল গগৈ যিটো নেকি উত্থাপন কৰিছে আৰু আমি এইবোৰ দেখি আমি এটা মনত এটা সন্দেহ উপজিছে আমি দেখিলোঁ আমি কাগজবোৰ ড্ৰাইভাৰৰ পৰা ল'লোঁ চাই দেখিলোঁ যে কাগজবোৰ সম্পূৰ্ণ ওলট পালট যিটো মানে টাটা শ্লিপত যিটো নেকি ৱেট যিটো আছে সেইখন শ্লিপ আৰু ইনভইচ শ্লিপ মানে আকাশ পাতাল ডিফাৰেঞ্চ কোনোবাটো ইনভইচত লিখা আছে আপোনাৰ 20 টন বা 23 টন লিখা আছে আৰু টাটা শ্লিপত আছে 35 টন মানে 10 টন মানে 57 টন মানে যিটো নেকি ইনভইচত যিটো নেকি টন যিটো ৱেট দেখাইছে আৰু টাটা শ্লিপত যিটো টন ৱেট দেখাইছে সেইটো আকাশ পাতাল ডিফাৰেঞ্চ গতিকে আৰু চালানবোৰ আমি চালোঁ চালানবোৰো মানে কোনো ধৰণৰ চিল মোহৰ নাই মানে এইটো আৰু চালানত কোনো ডেট নাই এইটো দেখি পাইছে আপোনালোকে এইটো চিল মাৰা আছে কিন্তু ইয়াতে চহী মাৰা আছে কিন্তু চিল মাৰা নাই আৰু ডেটবোৰো মানে কোনো মানে সঠিক ডেট নহয় এতিয়া কথাটো হ'ল অখিল গগৈয়ে উত্থাপন কৰাৰ দৰে এই 1.5 লাখ টকাটো কোনে সংগ্ৰহ কৰি আছে আমাৰ প্ৰশ্ন উত্থাপন হৈছে আৰু জাগিৰোডৰ এই মাছমজিয়াত আমাৰ ইয়াতে স্থানীয় বিধায়ক তথা আমাৰ কেবিনেট মন্ত্ৰী পি হাজৰিকা ডাঙৰীয়া তেওঁৰ যিটো নেকি
সমষ্টি এইটো তেওঁৰ সমষ্টিৰ মাজতে এই ৰমৰমীয়া এই যিটো নেকি 2 নম্বৰী বেখা এইটো কোনে কৰি আছে আমাৰ প্ৰশ্ন উত্থাপন হৈছে ইয়াৰ লগত কোনোবা সাহসীয় পক্ষৰ দলৰ মানুহ জড়িত হৈ আছে নেকি আমি প্ৰশাসনৰ মানুহকো আমি ইতিমধ্যে প্ৰায় 2 ঘণ্টামান পূৰ্বে আপোনাৰ হামলাসকল আহি নোপোৱাৰ আগত আমি যোগাযোগ কৰিছিলোঁ তেওঁলোকক কিন্তু তেওঁলোকেও দায়িত্ব নলয় আমি MBI কোনোবা এই চন্দন বুঢ়া গোহাঁই নে বৰগোহাঁই তেখেতকো মানে তেওঁ অফিচাৰ হয় MBI তেখেতকো ফোন কৰিছোঁ এতিয়া তেওঁলোকক আমি আমাৰ প্ৰশ্ন উত্থাপন হৈছে তেওঁলোকে কোনোবা বাইকৰ হেলমেট নাই কোনোবা গাড়ী মটৰৰ পলিউশ্যন নাই সেইবিলাক ধৰিব পাৰে কিন্তু ইমান যে অভাৰলোডেড যদি কয়লা চলি আছে এইবোৰ তেওঁলোকে দেখা নাপায় এতিয়া এইবিলাকৰ লগত চিণ্ডিকেটৰ লগত তেওঁলোকো জড়িত হৈ আছে নেকি আমাৰ এটা প্ৰশ্ন উত্থাপন হৈছে এতিয়া আমাৰ সন্দেহ উপজিছে এইখন চৰকাৰৰ ওপৰত যে অখিল গগৈ ডাঙৰীয়াই কেইদিনমান এই বিধানসভাৰ মাজত যিটো নেকি প্ৰশ্ন উত্থাপন কৰিলে 1.5 লাখ টকীয়াকে 1.5 লাখ টকীয়া প্ৰথম গাড়ীৰ বাবদ তেওঁলোকে সংগ্ৰহ কৰি পেলাই যিটো নেকি ৰমৰমীয়া এটা 2 নম্বৰী বেখা যিটো চলি আছে এতিয়াতো আমি দেখিছোঁ আমি ইতিমধ্যে তেওঁলোকৰ কোনো ড্ৰাইভাৰৰ সৈতে ড্ৰাইভাৰে মালিক পক্ষৰ মানুহক কথা পাতি দিলে আমাক এই মালিক পক্ষৰ মানুহে আমাক ফোনতো কৈছে যে আপোনাৰ ৰেকৰ্ডিঙো আছে ৰেকৰ্ডিং আমি সকলো আমি দি দিম এই ৰেকৰ্ডিং স্পষ্টকৈ ওলাইছে তেওঁলোকে যে কি 1.5 লাখ টকীয়াকৈ আমি দি আছোঁ 1.5 লাখ টকা প্ৰতিটো গাড়ীৰ নাম আমি দি আছোঁ আৰু দি আমাৰ গাড়ীটো আমি এণ্ট্ৰি কৰাই আছোঁ আৰু পাৰ কৰাই আছোঁ এতিয়া যদি আপোনালোকৰ যদি কিবা এটা লাগে আপোনালোকে লৈ লওক আমাক অফাৰো কৰিছে তেওঁলোকে আমি লোৱা নাই এতিয়া এই বিজনেছটোৰ লগত এই 2 নম্বৰী বেখাটোৰ লগত কোন জড়িত হৈ আছে আমি সেইটো তদন্ত আমি বিচাৰিছোঁ আৰু যদি চৰকাৰ যদি ইমানখন নিকা চলি আছে যদি 2 নম্বৰী চলা নাই তেনেহ'লে এইবোৰ কি চলি আছে আমাৰ পিছত যদি ট্ৰাক থিয় হৈ আছে আমি ইয়াতে 8খন ট্ৰাক আছিলে এখনটো বাৰু অভাৰটেক কৰি সাংবাদিকৰ সন্মুখতে আমাক চকুত মানে ধূলি দি পেলাই গুচি গ'ল 7খন ইয়াতে থিয় হৈ আছে এই 7খন যদি চালানবিহীন যে কয়লা যে অভাৰটেক যে গাড়ী যিটো চলি আছে কাগজখিনি আমি দেখাম আপোনালোকক কোনোবা এখন এইটো চাব আপোনালোকে ইয়াত ৱেট লিখা আছে আপোনাৰ 23.300 metric tons আৰু এখন কাগজ আছে এখনৰ কাগজ 25 আছে 26 আছে আৰু যিটো নেকি ৱেট কৰা আছে ইয়াত চাব ইয়াতে সম্পূৰ্ণ ডিফাৰেঞ্চ আছে এইখনৰ লগত এইখন নিমিলে এইখন কাগজৰ লগত এইখন নিমিলে ড্ৰাইভাৰসকলেও হয় নহয় আপুনি ড্ৰাইভাৰ নহয় ড্ৰাইভাৰ হিচাপে আপুনি এইটো গম পায় এইখনত কিমান গাড়ী কিমান টন মান আছে আপুনি এটা আইডিয়া আপোনালোকে কিমান মান গাড়ীখন ইয়ালৈকে এইটো